ভাইটি ঢাকি নিদিবা, পোহৰ ওলাব দিয়া। আপোনালোকক সকলোকে নমস্কাৰ জনাইছোঁ দিয়া। নাম মোৰ পিংকু পেগু। এতিয়া মই লখিমপুৰৰ পৰা আহিছোঁ একচুৱেলি। আপোনালোকৰ গভৰ্ণমেণ্ট ITI বিশ্বনাথ চাৰিআলি তাতে ফেকাল্টি হিচাপে কাম কৰোঁ। আৰু আগতো আপোনালোকৰ গাঁৱত আহিছিলোঁ। মই একচুৱেলি অভিযান এটাহে চলাই আছোঁ, শিক্ষা পৰিৱেশ শান্তি আৰু একতাৰ উদ্দেশ্যলৈ। মই ব্যক্তিগতভাৱে তেনেকৈ ঘৰে ঘৰে গৈ মেলি বিনামূলীয়াকৈ ল'ৰা ছোৱালীক শিক্ষাদান কৰোঁ, পঢ়াওঁ। আজি যেনেকৈ ভণ্টিহঁতক ভাইটিকেইজনক কেইটামান মেথছৰ ওপৰত পঢ়াইছিলোঁ। কিবা বুজি পালাত নাই? শিকি কেনে লাগিছে? এনেকৈ মানে আৰু ভৱিষ্যতে এনেকৈ বিনামূলীয়াকৈ ফ্ৰী, মানে কোনো ধৰণৰ টকা পইচাৰ কথা নহয়, তেনেকৈ মই পঢ়াওঁ। আপোনালোকৰ গাঁৱত বহুত ষ্টুডেণ্টক পঢ়াইছোঁ, তেওঁলোকৰ ঘৰতো আগত আহিছিলোঁ। তেনেকৈ মাজে সময়ে মই আহি থাকিম। ভৱিষ্যতে কিবা নাজানিলে ফোন কৰি মাতিবা, ফোন নম্বৰ দি যাম। তেওঁলোকৰ ওচৰততো আগতে দিছোঁ ন, নাজানিলে ফোন কৰিও সুধিব পাৰিব। আৰু দিনক দিনে এনেকৈ যাৰ ঘৰৰ শিক্ষাদান কৰিব তাতে গছ পুলি ৰুইছোঁ। মানে অকল শিক্ষা দানেই নহয়, গছ পুলিৰ দানো কৰিছোঁ। এই কথা হ'ল মানে আমি সকলোৱে মিলি থাকিব লাগে। কিন্তু মইতো হিন্দু মানুহ, কিন্তু মই হিন্দু মুছলিম বুলি অহা নাই। হিন্দু আৰু মুছলিমটো একগোট হ'ব লাগে বুলিহে মই এই কামটো কৰিছোঁ। এতিয়া আজিৰ সমাজত কিন্তু আমাৰ এটা মুখে মুখে ভাল দেখিলেও অন্তৰে অন্তৰে কিন্তু বেয়া পোৱা পুৰি ভাৱ এটা আজিৰ সময়তো আছে। ৰাজনীতিয়ে হওক, কিন্তু যেনেকৈ হওক, মানে সেইটো চৰ্চাটো কিন্তু আমাৰ সমাজত আছে। কিন্তু কিছুমান মানুহটো এনেকুৱা কয়, মানে কি এই জেগাত নাযাবি, তাৰ আমুক মানুহ আছে, আপোনাৰ আমুক কৰিব তামুক কৰিব। কিন্তু মইতো ৰাতি 9টা 10টা 11টা 12টা পৰ্যন্ত ঘূৰি আছোঁ, একোতো পোৱা নাই মই। এতিয়াতো কেইটা বাজিলে? প্ৰায় 8:30 কেইটা বাজিলে? 7টা টাইমটো 9টা বাজিব হৈছে। 9টাই বাজিব। মইতো একো অসুবিধা পোৱা নাই, কিন্তু মানুহে দেখোন তেনেকুৱা কৈ থাকে। মানে কিয় কৈছে আজি? মানে কিবা কাৰণ আছে নেকি? আপোনালোকৰ মতে কি হৈছে বস্তুটো? মানে এই মানুহৰ ভবা কথা, কিছুমান মানুহৰ এক্সিডেণ্ট মানুহৰ ভবা কথা। ইয়াতে কোনো কিয় তেনেকৈ ভাবিছে? মানে কাৰণ আমাৰ ইয়াত আপুনি 9টা বাজিছে, আপুনি 12টা বজাত আহক। নাই, সেইটোতো মইতো পাইছোঁ। আপোনাতকৈ হয়তো মই ৰাতি বেছি ঘূৰিছোঁ আপোনালোকৰ অঞ্চলত। আপুনিয়ে হয়তো ইয়াত জন্ম হৈও ইমান ঘূৰা নাই চাগে, মই যিমান ঘূৰিছোঁ। মইতো একো অসুবিধা পোৱা নাই। কিন্তু মানুহৰ মাজত এই চৰ্চাটো কিয় হৈছে যে মই আমুক জেগাত তামুক জেগাত? ধৰ্ম কৰিছে আপুনি বেয়া কৰিবৰ কাৰণে মছজিদত যায় নেকি? আপুনি কিহৰ কাৰণে মছজিদত যায়? ভগৱানক পাবৰ কাৰণে বা নিজৰ অন্তৰটো ভাল কৰিবৰ কাৰণে, চবেই একতা হ'বৰ কাৰণে। তেতিয়াহ'লে আমুক বেয়া তামুক বেয়া বুলি আমাৰ মাজতে কিয় চৰ্চা হৈ আছে? কথাটো তেনেকুৱা হয়, প্ৰশ্নবোধক হৈছে নাই কথাটো? নে মিছা কৈছে নে কথাটো? তো সেইটো আমি অন্তত তেতিয়াহ'লে আমি নাভাবোঁ। আপুনি দেখুৱাওক বস্তুটো ন, এতিয়া লাইভ ভিডিঅ' হৈ আছে, তো ৰাইজে চাওক। তেতিয়াহ'লে সেই বস্তুটো হ'ব নালাগে, কাম নাই এইটো। মানে হয়তো ৰাজনীতিবিদৰ মানুহবিলাক জানি বুজি 2-এটা ভোট পাবৰ কাৰণে হয়তো কৰি আছে। তেওঁলোকে কৰক, ন' প্ৰব্লেম। তেওঁলোকে সেইটো কৰিলেহে ভোটটো পাব বা ৰজা হ'ব, সেইটো ভাবিছে চাগে। কিন্তু আমিতো ভাবিব নালাগে, হয়নে নহয় কথাটো? তেনেধৰণৰ কথা। সেইকাৰণে মিলি থাকিব লাগে, একতা হৈ থাকিব লাগে। পৃথিৱী এটাই, জাত এটাই, ধৰ্মও ক'বলৈ গ'লে মোৰ মতে এটাই কৰিব লাগে বুলি মই ভাবোঁ। তেতিয়া হয়তো এটলিষ্ট কোন হিন্দু কোন মুছলিম এইটো নাথাকিব। মোৰ মতেতো এটা ধৰ্মতে এটাই কৰি দিলে কিবা বেয়া হ'ব নেকি বাৰু আপোনাৰ মতে? ধৰ্ম কি? ধৰ্ম ভগৱান চব মানুহৰ অন্তৰতহে। মানুহটো মানুহে আৰু যাকে মানক যি ধৰ্মই কৰক। আপোনাৰ মেডিকেলত ইমাৰ্জেঞ্চি হয়, টেষ্ট লাগে, তেতিয়া আপুনি বোলে মই টেষ্ট দিবলৈ কাৰণে ৰেডি আছোঁ, আপুনি কি ক'ব? যে ধৰ্মটো চাবনে টেষ্টটো ল'ব? মানে
তাত ধৰ্মৰ কথাটো ক'ত আহিলে? তাত ধৰ্ম নাহে। সেইকাৰণে মানে মই এইটো আপোনাক বা মোক বুলি কোৱা নাই, সকলোকে কৈছোঁ, এইটো একচুৱেলি এই মগজৰ পৰাই বস্তুটো আমি ওলাই দিব লাগে। এতিয়া এই মগজৰ পৰাই বস্তুটো আমি ওলাই দিব লাগে আমাৰ মাজত। মানে বেলেগে কোনে তেওঁলোকে যোনে যোনে কৈছে তেওঁলোকেও এইটো মগজৰ পৰা ওলাই দিব লাগে। আমি মানুহ হিচাপে চাব লাগে চব। পৃথিৱী এটাই জাত, এটাই ধৰ্ম হ'ব। কিবা অসুবিধা হ'ব নেকি? হয়নে নহয়? মিলি থাকিবৰ কাৰণে উপায় এটাই। কোন আমুক, কোন তামুক, কোন বাংলাদেশ, কোন ইণ্ডিয়া, কোন পাকিস্তান বুলি কোৱাৰ কোনো প্ৰয়োজন নাই। দেশ যদি পৃথিৱী এটাই যদি আছে, দেশ এটাই হ'ব লাগে। তেওঁলোকে ভাল ভাল কথা কয়, তেওঁলোকে গছ কাটে। আকৌ গছ কাটিব নালাগে বুলি তেওঁলোকে কয়, আকৌ তেওঁলোকে গছ কাটে। আজি পৃথিৱীৰ বহুত অৱস্থা বেয়া, আপোনালোকে গম পাইছে নাই? আপুনিতো শগুন চিলনি দেখিছে, এতিয়া আছে নাই, ক'ত গ'ল? ইয়াততো আপোনালোকৰ এইফালে দ পথাৰতো বহুত আছিলে এটা টাইমত, তেওঁলোকেতো দেখা নাই। ইভেন ৰাতি ফেঁচাটোও নাইকিয়া হৈ গৈছে। এনেকৈ হ'লেতো আপোনাৰ খেতি পথাৰত পোক পৰুৱা খুব হয়, কোনে খাব? চৰাই খাই পেলাব লাগিছিলে। কিন্তু এতিয়াতো মাটিটো সাৰ নাই। আগত যিমান খেতি ভাল আছে এতিয়া ভাল হৈ জানো? আপোনালোকে খেতি কৰে, পোক পৰুৱা বহুত পেষ্টিচাইড মাৰিবলগীয়া হয়। কাৰণ পোক পৰুৱা কোনে খাই পেলাই? চৰাই খাই পেলাই। কিন্তু চৰাই ক'ত খাব? গছত গছ আছে তেতিয়াহে চৰাই তাত বাঁহ সাজিব বা জিৰণি ল'ব। সেইকাৰণে গছ লাগে নে নালাগে? গছ থাকিলে আমি জীয়াই থাকিম। সেইকাৰণে মই গছজোপা ৰুই থৈছোঁ, নিম গছ, মহানিম। বহুত ঔষধি গুণ বহুত আছে, বহুত গছ গুণ আছে, আমি কৈ শেষ নহওঁ। সেইকাৰণে এটলিষ্ট আমি বছৰত এজোপাকে হ'লেও সকলোৱে গছ পুলি ৰুব লাগে। আপোনালোকৰ গাঁৱে চাৱে মছজিদবিলাকতো ৰুব লাগে। আলোচনা কৰিব লাগে সেইবোৰো। অকল ভগৱানৰ ধৰ্ম প্ৰচাৰৰ মাধ্যমেদি সেই কথাটো আপোনালোকে আলোচনা কৰিব লাগে গণ্য মান্য ব্যক্তি হিচাপে, যে আমি সেইটো কামো কৰোঁ। এতিয়া ঘৰ বেছি, গছ এতিয়া এইখন গাঁৱতে ঘৰ বহুত আছে, কিন্তু গছ বহুত নাই। আকৌ ঘৰ হিচাপে গছ মানুহ যিমান আছে সেইটো যদি আপোনালোকে হিচাপ কৰিবচোন, ইমান যদি গছ আছে মোক ক'ব মানে, তেতিয়াহ'লে আমি আমি ভুল দিশত গৈ আছোঁ। সমাজটো ভুল জেগাত গৈ আছে। শিক্ষাটো অকল স্কুল কলেজ গ'লে আমি জীয়াই নাথাকোঁ, এই থাকিব লাগিব গছ। মই অলপ বেছিকৈ ক'লোঁ নেকি? কিন্তু কথাটো তেনেকুৱা। কিন্তু সেইকাৰণে বিশেষকৈ তোমালোকৰ বাৰ্থডে হ'লে গছ ৰুব লাগে। এতিয়া গৰম বন্ধত এটলিষ্ট এজোপা হৈ হ'লেও নিজৰ নামত ৰুব লাগে। আৰু ভাল মানুহ হ'ব লাগে। এইখন এৰিয়াটো ডেভেলপ কাৰ দ্বাৰা হ'ব? তোমালোকৰ দ্বাৰাই হ'ব। তুমি যদি পঢ়া শুনা কৰি ভাল মানুহ হৈ, ডাঙৰ মানুহ হৈ যেতিয়া আহিবাগে, নিশ্চয় গাঁৱৰ বিষয়ে তুমি চৰ্চা যদি কৰা, নিশ্চয় মানুহ চিনি পাব, ভাল মানুহ বুলি জানিব। আৰু অনুষ্ঠানটো তেনেকৈ বা অঞ্চলটো তেনেকৈ উন্নত হ'ব। সেইটোৱে কথা। কিন্তু এটা কথা, অকল অফিচাৰ হ'লে যে ভাল মানুহ নহয়। আকৌ অকল ডক্টৰ ইঞ্জিনিয়াৰ হ'লে যে ভাল মানুহ, তেওঁলোকৰো মাজতো বহুত বেছিয়ে ডকাইত আছে। অফিচাৰ পদূলি আমি যাবই নোৱাৰোঁ ক'বলৈ গ'লে, চবেই এই কথা জানে। কিন্তু পঢ়ি শুনি ডকাইত হ'বলৈ পঢ়োৱা নিচিনা হৈছে। নিউজতো দেখিয়ে থাকোঁ, কাৰোবাক মাৰিলে, কাৰোবাক আমুক কৰিলে, কটা চিঙা সেইবোৰেই নিউজত। এইবোৰ মানে আমুক মাৰ্ডাৰ, এইবোৰেই মানে। তেতিয়াহ'লে সেইবোৰ কৰিবৰ কাৰণে পঢ়িছিলে নেকি? নপঢ়াই ভাল তেতিয়াহ'লে। নপঢ়া মানুহতো এইবোৰ মাৰ্ডাৰ নকৰে ক'বলৈ গ'লে। সেইবোৰ কথা ক'লেতো বহুত। কিন্তু সেইকাৰণে মোৰ এটাই কথা হ'ল, আমি সকলোৱে মিলি থাকিব লাগিব। আৰু পঢ়া শুনা কৰিলে ভাল মানুহ হ'ব লাগিব। ডাঙৰ মানুহটো পিছৰ কথা, ভাল হ'ব লাগিব মানে। সেইটোৱে। তেনেকৈ ল'ৰা ছোৱালীক শিক্ষানীতি দিব লাগে সকলোৱে। অকল নিজৰ বুলি নহয়, গোটেই গাঁও অঞ্চলটো ভাল হ'ব লাগে। আৰু এটা কথা কৰিব লাগে, এইখন গাঁৱৰ পৰা জীৱনত থানাত এটা কেছো দাখিল কৰিব নালাগে, যাব নালাগে ইয়াৰ পৰা। মানে কেছমুক্ত গাঁও হিচাপে আমি গঢ়িব লাগিব, যাতে চবেই গম পাওক যে এইখন অঞ্চলৰ পৰা বেয়া মানুহ এটাও নহয়। সেইটোতো আমি কৰিব পাৰিম ন? নেকি? নোৱাৰিম নেকি? আৰামছে পাৰিম। সেইটো কথা। বাৰু যিয়ে নহওক, আপোনালোকে সকলোৱে মিলি ৰুই দিয়ক। বহুত বহুত ধন্যবাদ। ৰাতিও হ'ল আৰু ধন্যবাদ। বহুত দিন আপোনাকো ধন্যবাদ থাকিল। আপুনি যে ইমান কষ্ট কৰি আহি ইয়াত ল'ৰা ছোৱালীখিনিক শিকাইছে, লগতে গছপুলি এটা ইমান মানে মূল্যৱান বস্তু উপহাৰ দিছে। ঠিকে আছে বাৰু, মাটি অলপ অলপ দি দিয়ক। চবেই আহা, ভাইটি গোটেই আহা। সকলোকে বহুত বহুত ধন্যবাদ দেই আপোনালোকে সকলোকে এবাৰ দেখুৱাই দিয়ে।
ঠিক আছে দেই, এইটো কিন্তু বচাব লাগিব। যেনে তেনে গেৰাল দি মেলি কাঢ়িলে ৰাতি হৈ যাব। ঠিক আছে, ধন্যবাদ। ঠিক পানী